তো আজি ৰেডি হৈ গৈ আছোঁ এখন কাৰ্বি বুঢ়া বিয়া খাবলৈ। তাকে বোলো আপোনালোকক দেখুৱাওঁ যে কেনেকুৱা হয় নিয়মবিলাক। আজি মোক হয়তো আপোনালোকে ভিডিঅ'ত নেদেখিব, খালি যাৰ বুঢ়া বিয়া হ'ব তেখেতসকলক দেখিব। লগতে নিয়মখিনি অকণমান বুজাবলৈ চেষ্টা কৰিম। বহুত ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ কাৰণে প্ৰথমে ক্ষমা খুজিছোঁ। তো আহক তেতিয়াহ'লে বিয়াখন চাওঁ, হয়নে? আমি আহি পালোঁ আৰু নিয়মবিলাক লাহে লাহে আৰম্ভ হৈছে। প্ৰথমে হোৱা বিয়াখনত মানে ডেকাতে হোৱা বিয়াখনত যেনেকৈ ছোৱালীজনীক খোজা হয় তেনেকৈ আমাৰ কইনা ৰেখা বাইদেউকো এতিয়া খুজি থকা হৈছে। আৰু এয়া হৈছে আমাৰ কাৰ্বি ডেকাসকলৰ ড্ৰেছ। ওপৰত পিন্ধা গামোচাখন পহু, জেকেটটো জয় হেংথৰ বুলি কয় আৰু তলত পিন্ধা ধুতিখন চেলেং বুলি কয়। আৰু এয়া হৈছে কইনাৰ লগত দি পঠাবলগীয়া বস্তুখিনি। যেনেকৈ গাভৰুতে হোৱা ডাঙৰ বিয়াখনত বস্তুখিনি দি পঠিওৱা হয়, তেনেকৈ বুঢ়া বিয়াখনতো নিয়ম কৰিবলৈ গোটেইখিনি বস্তুৱে সৰু সুৰাকৈ দি পঠিওৱা হৈছে। আৰু এতিয়া ৰেখা বাইদেউক ঘৰৰ পৰা উলিয়াই দিয়া হৈছে। ৰেখা বাইদেউৰ ঘৰটো বাৰু একেবাৰে ওচৰতে নিজৰ ঘৰৰ পৰা, আৰু লগতে লৈ যোৱা হৈছে গোটেইখিনি সামগ্ৰী আৰু থ'বলৈ গৈ আছে তেখেতৰ পৰিয়ালৰ সদস্যসকলে। আৰু কাৰ্বি মহিলাসকলৰ ড্ৰেছযোৰ হৈছে ওপৰত পিন্ধাখনক পেকক, তলত পিন্ধা মেখেলাখনক পিনি, আৰু যিডালেৰে বান্ধি ৰখা হয় পিনিখনক সেইডালক বামকক বুলি কয়। আৰু সাজযোৰ পৰিধান কৰি থকা ব্যক্তিগৰাকী আছিলে মোৰ মৰমৰ মেলডি বৌ। তেখেত বৰ্তমান আছাম ইউনিভাৰ্চিটি ডিফু কেম্পাছত কৰ্মৰত। ব্লগটো আজিলৈ ইমানতে সামৰিছোঁ। আজিলৈ বাই বাই।